এইবাৰ আমি কৰিছো কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছো যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউন্ট পাই যাও আধাৰ নম্বৰটো পাও একাউন্ট নম্বৰটো পাও তেতিয়া হলে একাউন্টত টকা ডেফিনেটলি সোমাব কিন্তু তাতো এটা কথা আছে আপোনালোকৰ দুটা যদি একাউন্ট হৈ আছে যিটো একাউন্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউন্টহে আপোনালোকে পোৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনটা বেংক একাউন্ট থাকে কিন্তু গোটেই কেটা একাউন্ট আধাৰ লিংক হৈ নাথাকে এটা একাউন্টহে হৈ থাকিব সেই কাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউন্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউন্টটোহে আপোনালোকে পপত্ৰত লিখিব বা যিটো পোৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব সেকেন্ড কেতিয়াবা আমি এই কাৰণেও একাউন্টত পইচা নাপাওঁ যেতিয়া আমি একাউন্ট নম্বৰটো লিখি যাও আমি টাইপ কৰোতে কেতিয়াবা জিৰোটোৰ জাগাত আমি ও মাৰি দিও এতিয়া আমাৰ কাৰণে ও আৰু জিৰো দুইটাই দেখিব একে কিন্তু আজিকালি টেকনলজিৰ ওপৰত বেংক চলে টেকনলজিয়ে লগে লগে ধৰি লয় যে জিৰো আৰু ও দুটা বেলেগ বেলেগ আর যি সকলে জিৰোৰ জাগাত ও মাৰিলে তেওঁলোকে পুঁজি নাপায় সেই কাৰণে আমি যাতে একাউন্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমুৱাও আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনবাৰ চেক কৰি সোমুৱাও আৰু একাউন্টটো আমি কেৱাইসি কৰি ৰাখো ৰেগুলাৰাইজ কৰি ৰাখো তেতিয়া হলে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায় এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰো নিযুত মইনা নিযুত বাবুত আৰু এটা দিক হৈছে যে এইবাৰ ইলেকশ্যনৰ সময়ত মই অসমৰ বহুত জায়গাত গলো কিছুমান ছোৱালী আহি মোক কয় যে মামা আমাৰ নিযুত মইনাটো বন্ধ হৈ আছে এবাৰ যদি বেংকত টকা যায় ইয়াত বন্ধ হোৱাৰ কোনো কাৰণ নাথাকে যদিহে কলেজৰ প্ৰিন্সিপালে নকয় যে এই ছোৱালীজনী কলেজ এৰি গৈছে তেখেতৰ পইচাটো বন্ধ কৰি দিব লাগে আদাৰৱাইজ ইয়াত বন্ধ নহয় কিন্তু পিছত আমি গম পাওঁ যে বেংক একাউন্টৰ খেলিমেলিৰ কাৰণে আমি পইচা পোৱাৰ পৰা বঞ্চিত হওঁ কাৰণ বেংকত আপোনালোকে জানে যে ইকেৱাইসি বুলি এটা বেংকৰ এটা মেকানিজম আছে আজি আমি সবে পুঁজি ললো অক্টোবৰ নৱেম্বৰ মাহত আমাৰ একাউন্টটো আমি ইকেৱাইসি কৰিব লাগে আপোনালোকে নকৰিলে আমি ইয়াৰ পৰা টকা পঠালো আপোনালোকে ভাবে যে চৰকাৰে পঠোৱা নাই আসলতে টকাটো বেংকে ৰিসিভ কৰা নাই বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে কাৰণ একাউন্টটো ৰেগুলাৰ নহয় এই পুঁজিটো পাবৰ কাৰণে আপোনালোকে সদায় চাব যে আপোনালোকৰ বেংক একাউন্টটো যাতে ইকেৱাইসি হৈ আছে আৰু বেংক একাউন্টটো যাতে নৰ্মেল আৰু ৰেগুলাৰ হৈ আছে এইবাৰ আমি আৰু অলপ সতৰ্ক হৈছো কাৰণ যেতিয়া লৰা ছোৱালী বিলাকে মোক কয় যে মামা পোৱা নাই মোৰো মনটো বেয়া লাগে সেই কাৰণে এইবাৰ আমি কৰিছো কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছো যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউন্ট পাই যাও আধাৰ নম্বৰটো পাও একাউন্ট নম্বৰটো পাও তেতিয়া হলে একাউন্টত টকা ডেফিনেটলি সোমাব কিন্তু তাতো এটা কথা আছে আপোনালোকৰ দুটা যদি একাউন্ট হৈ আছে যিটো একাউন্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউন্টহে আপোনালোকে পোৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনটা বেংক একাউন্ট থাকে কিন্তু গোটেই কেটা একাউন্ট আধাৰ লিংক হৈ নাথাকে এটা একাউন্টহে হৈ থাকিব সেই কাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউন্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউন্টটোহে আপোনালোকে পপত্ৰত লিখিব বা যিটো পোৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব সেকেন্ড কেতিয়াবা আমি এই কাৰণেও একাউন্টত পইচা নাপাওঁ যেতিয়া আমি একাউন্ট নম্বৰটো লিখি যাও আমি টাইপ কৰোতে কেতিয়াবা জিৰোটোৰ জাগাত আমি ও মাৰি দিও এতিয়া আমাৰ কাৰণে ও আৰু জিৰো দুইটাই দেখিব একে কিন্তু আজিকালি টেকনলজিৰ ওপৰত বেংক চলে টেকনলজিয়ে লগে লগে ধৰি লয় যে জিৰো আৰু ও দুটা বেলেগ বেলেগ আর যি সকলে জিৰোৰ জাগাত ও মাৰিলে তেওঁলোকে পুঁজি নাপায়
সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমোৱাওঁ, আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনিবাৰ চেক কৰি সোমোৱাওঁ, আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ।